ভাৰতৰ স্বাভিমানী প্ৰধানমন্ত্ৰীয়ে স্বাভিমানী ভাৰতবৰ্ষক বিশ্বত আজি জিলিকাই তুলিলে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে 21 জুনটো প্ৰত্যেক বছৰ পালন কৰা হয়। আজি জাগৃত মহাবিদ্যালয়ত জাগৃত সমজিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি একেলগে পালন কৰিলোঁ। আমাৰ মহাবিদ্যালয়ত প্ৰত্যেক বছৰ যোৱা 11টা বছৰ আমি যোগ দিৱস পালন কৰি আহিছোঁ। আজি আচলতে ভাৰতবাসীৰ বাবে গৌৰৱৰ কথা যে এই দিৱসটো ভাৰতৰ দিৱস হৈ থকা নাই, বিশ্বৰ দিৱস হৈ গৈছে, আন্তঃৰাষ্ট্ৰীয় দিৱস হৈ গৈছে। আজি সমগ্ৰ বিশ্বতে বিভিন্ন দেশত পালন কৰিছে। ভাৰততো আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে অন্ধ্ৰ প্ৰদেশত কেন্দ্ৰীয়ভাৱে পালন কৰিছে আৰু সামগ্ৰিকভাৱে সমগ্ৰ ৰাজ্যতে পালন কৰা হৈছে। আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয়ে নেতৃত্ব লৈছে, বিভিন্ন জিলাত পালন কৰা হৈছে। আমাৰ জাগৃত মহাবিদ্যালয় আজি আমি একেলগে জাগৃত মহাবিদ্যালয় IQAC, NSS, NCC আৰু IIC, আমাৰ JCSU সকলো ছাত্ৰ ছাত্ৰী আৰু বিশেষকৈ সমজিলা আয়ুক্ত মহোদয়ে আমাক সহযোগ কৰিলে আৰু সকলো আমাৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত অংশগ্ৰহণ কৰিলে। আমি সকলো দেশবাসীৰ কাৰণে আজিৰ গৌৰৱী দিনটোক আমি বিশেষভাৱে স্মৰণ কৰিছোঁ আৰু বিশেষভাৱে শ্ৰদ্ধাৰে আমি নৰেন্দ্ৰ মোদী মহোদয়ৰ নাম লৈছোঁ, কাৰণ আজিৰ দিৱসটোক বিশ্বত প্ৰতিষ্ঠা কৰিছে ভাৰতীয় গৌৰৱ দিৱস। আজি 11th ইণ্টাৰনেশ্যনেল য়োগা ডে আমি জাগিৰোড কলেজত আজি আমি আয়োজন কৰিছোঁ আৰু প্ৰথমবাৰৰ বাবে আমি জাগিৰোড সমজিলা প্ৰশাসনৰ ফালৰ পৰা জাগিৰোড কলেজত আমি কলাবৰেট কৰিছোঁ আৰু আজি প্ৰগ্ৰেম ৰাতিপুৱা 6:30 পৰা আৰম্ভ হৈছে। আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় তেখেতে এটা এড্ৰেছ কৰিছিল আৰু আমি এড্ৰেছটো প্ৰথম ভিডিঅ' কনফাৰেন্সৰ যোগেদি আমি চাই পিনে আমি আমাৰ যিটো নৰ্মেল য়োগা যিটো আমাৰ ইনষ্ট্ৰাক্টৰসকলে আমাক ইনষ্ট্ৰাকশ্যন দিলে, আমি হিচাপে আমি য়োগা ডে যিটো য়োগাখিনি আমি কৰিব লাগে সেইখিনি কৰিলোঁ। আৰু এই সুযোগতে মই আমাৰ জাগিৰোড কলেজৰ প্ৰিন্সিপাল ছাৰক ধন্যবাদ জনাব বিচাৰিছোঁ, তেওঁলোকে আমাৰ লগত সহযোগিতা আগবঢ়োৱাৰ বাবে। আৰু মই আপোনালোকৰ জৰিয়তে সকলো ৰাইজকে এইটোৱে জনাব বিচাৰিছোঁ যে আমি য়োগা পাৰিলে দিনত কৰিব লাগে, দিনত আধা ঘণ্টা হ'লেও আমি য়োগাৰ বাবে সময় দিব লাগে। আমি য়োগা কৰিলে আমি আমাৰ যিটো ষ্ট্ৰেছবোৰ নাইকিয়া হয়, গতিকে সেইখিনিয়ে ক'বলগীয়া আছিল। থেংক ইউ। ভাৰতৰ স্বাভিমানী প্ৰধানমন্ত্ৰীয়ে স্বাভিমানী ভাৰতবৰ্ষক বিশ্বত আজি জিলিকাই তুলিলে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে 21 জুনটো প্ৰত্যেক বছৰ পালন কৰা হয়। আজি জাগৃত মহাবিদ্যালয়ত জাগৃত সমজিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি একেলগে পালন কৰিলোঁ। আমাৰ মহাবিদ্যালয়ত প্ৰত্যেক বছৰ যোৱা 11টা বছৰ আমি যোগ দিৱস পালন কৰি আহিছোঁ। আজি আচলতে ভাৰতবাসীৰ বাবে গৌৰৱৰ কথা যে এই দিৱসটো ভাৰতৰ দিৱস হৈ থকা নাই, বিশ্বৰ দিৱস হৈ গৈছে, আন্তঃৰাষ্ট্ৰীয় দিৱস হৈ গৈছে। আজি সমগ্ৰ বিশ্বতে বিভিন্ন দেশত পালন কৰিছে। ভাৰততো আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে অন্ধ্ৰ প্ৰদেশত কেন্দ্ৰীয়ভাৱে পালন কৰিছে আৰু সামগ্ৰিকভাৱে সমগ্ৰ ৰাজ্যতে পালন কৰা হৈছে। আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয়ে নেতৃত্ব লৈছে, বিভিন্ন জিলাত পালন কৰা হৈছে। আমাৰ জাগৃত মহাবিদ্যালয় আজি আমি একেলগে জাগৃত মহাবিদ্যালয় IQAC, NSS, NCC আৰু IIC, আমাৰ JCSU সকলো ছাত্ৰ ছাত্ৰী আৰু বিশেষকৈ সমজিলা আয়ুক্ত মহোদয়ে আমাক সহযোগ কৰিলে আৰু সকলো আমাৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত অংশগ্ৰহণ কৰিলে। আমি সকলো দেশবাসীৰ কাৰণে আজিৰ গৌৰৱী দিনটোক আমি বিশেষভাৱে স্মৰণ কৰিছোঁ আৰু বিশেষভাৱে শ্ৰদ্ধাৰে আমি নৰেন্দ্ৰ মোদী মহোদয়ৰ নাম লৈছোঁ, কাৰণ আজিৰ দিৱসটোক বিশ্বত প্ৰতিষ্ঠা কৰিছে ভাৰতীয় গৌৰৱ দিৱস। আজি 11th ইণ্টাৰনেশ্যনেল য়োগা ডে আমি জাগিৰোড কলেজত আজি আমি আয়োজন কৰিছোঁ আৰু প্ৰথমবাৰৰ বাবে আমি জাগিৰোড সমজিলা প্ৰশাসনৰ ফালৰ পৰা জাগিৰোড কলেজত আমি কলাবৰেট কৰিছোঁ আৰু আজি প্ৰগ্ৰেম ৰাতিপুৱা 6:30 পৰা আৰম্ভ হৈছে। আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় তেখেতে এটা এড্ৰেছ কৰিছিল আৰু আমি এড্ৰেছটো প্ৰথম ভিডিঅ' কনফাৰেন্সৰ যোগেদি আমি চাই পিনে আমি আমাৰ যিটো নৰ্মেল য়োগা যিটো আমাৰ ইনষ্ট্ৰাক্টৰসকলে আমাক ইনষ্ট্ৰাকশ্যন দিলে, আমি হিচাপে আমি য়োগা ডে যিটো য়োগাখিনি আমি কৰিব লাগে সেইখিনি কৰিলোঁ। আৰু এই সুযোগতে মই আমাৰ জাগিৰোড কলেজৰ প্ৰিন্সিপাল ছাৰক ধন্যবাদ জনাব বিচাৰিছোঁ, তেওঁলোকে আমাৰ লগত সহযোগিতা আগবঢ়োৱাৰ বাবে। আৰু মই আপোনালোকৰ জৰিয়তে সকলো ৰাইজকে এইটোৱে জনাব বিচাৰিছোঁ যে আমি য়োগা পাৰিলে দিনত কৰিব লাগে, দিনত আধা ঘণ্টা হ'লেও আমি য়োগাৰ বাবে সময় দিব লাগে। আমি য়োগা কৰিলে আমি আমাৰ যিটো ষ্ট্ৰেছবোৰ নাইকিয়া হয়, গতিকে সেইখিনিয়ে ক'বলগীয়া আছিল। থেংক ইউ। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।